আজি পুৱতি নিশা মোৰ ঘৰৰ গোহালিৰ পৰা এহাল গৰু চুৰে চুৰ কৰি নিলে। ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত বৰ্তমানেও অব্যাহত আছে গৰু চুৰৰ সন্ত্ৰাস। ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত পুনৰ গৃহস্থৰ গোহালিৰ পৰা নিশা নোহোৱা হ'ল গৰু। প্ৰাপ্ত তথ্য অনুসৰি শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ পিৰাকটা জামুগুৰি গাঁৱত এগৰাকী কৃষকৰ গোহালিৰ পৰা নিশা এহাল গৰু চুৰি কৰি নিলে চোৰে। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ পিৰাকটা জামুগুৰি গাঁৱৰ বাসিন্দা জগদীশ দৈমাৰীৰ গোহালিৰ পৰা আজি পুৱতি নিশা হালোৱা গৰুহাল চুৰি কৰি নিলে চোৰে। গোহালিৰ পৰা নিশা গৰুহাল নোহোৱা হোৱাত এতিয়া দিগবিদিক হেৰুৱাই পেলাইছে কৃষকগৰাকীয়ে। সেয়েহে এই সন্দৰ্ভত আৰক্ষীৰ সহায় বিচাৰিছে গৰুৰ গৰাকী জগদীশ দৈমাৰীয়ে। নমস্কাৰ, মই জগদীশ দৈমাৰী হয়, পিৰাকটা জামুগুৰি নিবাসী। আজি পুৱতি নিশা মোৰ ঘৰৰ গোহালিৰ পৰা এহাল গৰু চুৰে চুৰ কৰি নিলে। তো এই কথাটো লৈ পেলাই মই আৰক্ষী থানালৈও অৱগত কৰিলোঁ। তো চোৰক যেন আৰক্ষীয়ে গৃহীত ব্যৱস্থা লৈ পেলাই যেন শাস্তি দিয়ে আৰু মোৰ গৰু এহাল যেনেকৈ হ'লেও বিচাৰি বা তদন্ত কৰি পেলাই মোক যেন সমজি দিয়ে, এইটো মই কামনা কৰিছোঁ বা বিচাৰিছোঁ। আৰু সেই গৰুৰ দ্বাৰাই মই বছৰটোৰ যিটো খানা বা দানা পানী এইটো মই যোগান ধৰিছিলোঁ, কিন্তু আজি মোৰ হাত ভৰি ভাঙি থৈ যোৱা নিচিনা হৈছে। গতিকে সেইটোৱে মই আৰক্ষীৰ ওচৰত মই কামনা কৰিছোঁ।